ইয়াতে আজি বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' হয় এই ভিডিঅ'টো হৈছে যে আমাৰ ট্ৰেন্সফাৰ লগত ৰিলেটেড ট্ৰেন্সফাৰৰ লগত ৰিলেটেড ভিডিঅ' বহুতে কমেণ্ট কৰি আছিল আৰু প্ৰথম কথা মই গ্ৰেড 3 গ্ৰেড 4ৰ কোৱাৰ আগতে আমাৰ শিক্ষকৰ ট্ৰেন্সফাৰৰ কথাটো ক'ব বিচাৰিছোঁ যিহেতু আজি আৰু অহাকালি যিখিনি মেডিকেল গ্ৰাউণ্ডৰ লিষ্ট ওলাইছিল তেওঁলোকৰ কি আছে তেওঁলোকে ফাৰ্ষ্ট ফ্ল'ৰত গুৱাহাটী মেডিকেল কলেজত তেওঁলোকে গৈছে চাগে ভাঙাগড় আৰু তাতে তেওঁলোকৰ কি হ'ব গোটেইখিনি চেক হ'ব মানে আমাৰ যিখিনি তেওঁলোকৰ ভেৰিফিকেশ্যন কাৰণ তেওঁলোকক যিহেতু মেডিকেলত বহুতে এপ্লাই কৰে গতিকে এপ্লাই কৰিলে এইটো নহ'ব তেওঁলোকক টেষ্ট কৰিব লাগিব গতিকে এক্সামিনেশ্যন গতিকে তেওঁলোকৰ সেই ৰেগুলাৰ টিচাৰ যিমানবোৰ আছে হু হেভ এপ্লাইড ফৰ ট্ৰেন্সফাৰ অন মেডিকেল গ্ৰাউণ্ড গোটেইবিলাকক মাতিছে আৰু গতিকে ইয়াতে বিভিন্নসকলৰ নাম আছে সেইটো বাৰু যিসকলৰ নাম আছে তেওঁলোকে গৈছে আৰু এতিয়া মই 3rd গ্ৰেড 4th গ্ৰেডৰ কথাটো ক'ম তাৰে কথা আৰু এটা কথা ক'ব বিচাৰিছোঁ বৰ্তমান কিন্তু ট্ৰেন্সফাৰ প্ৰচেছটো শিক্ষকৰ ক্ষেত্ৰত HRMS যিটো TTMS টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেম সেইটো পৰ্টেলৰ পৰা গুচাব শিক্ষা সেইটোত কৰিব সেইটো সকলোৱে মনত ৰখা উচিত আৰু ট্ৰেন্সফাৰটো এইকেইদিন বন্ধ হৈ আছে মিউচুৱেল ট্ৰেন্সফাৰ কৰিব পৰা নাই ৰিজন সেইটোৱে আৰু এতিয়া গ্ৰেড 3 গ্ৰেড 4ৰ যিখিনি ইনফৰমেশ্যন আছে তেওঁলোকে ট্ৰিপুল ট্ৰেন্সফাৰ কৰিব পাৰিব নে নোৱাৰে গোটেইখিনি কথা তেওঁলোকে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখেৰে কৈছে সেইখিনি শুনি লওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক কৰ্মচাৰীসকলক আমিতো স্বচ্ছ নিযুক্তি দিলোঁ স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া আমাৰ নতুন লক্ষ্য হ'ল স্বচ্ছ বদলি স্বচ্ছ বদলিটো কেনেকৈ হ'ব 2 অক্টোবৰৰ পৰা এটা আমি পৰ্টেল খুলিম যি তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মিউচুৱেল ইজনে সিজনৰ জেগাত যাব সিজনে সিজনৰ জেগাত যাব এইটো পৰ্টেল 24 ঘণ্টাই খোলা থাকিব ইয়াৰ কোনো দিন আৰু বাৰ নাথাকে প্ৰত্যেক 2 মাহৰ মূৰে যিমান মিউচুৱেল এপ্লিকেশ্যনৰ আবেদন জমা হ'ব আমি সেইখিনি কৰি গৈ থাকিম কিছুমানে যদি মিউচুৱেল কৰিব অসুবিধা অলপ ঘূৰাই পেলাই কৰিব লাগে যে কোনোবা লখিমপুৰৰ পৰা ধেমাজিত যাব ধেমাজিৰ পৰা তেজপুৰত যাব তেজপুৰজন আকৌ লখিমপুৰত যাব অলপ যদি একা বেকা বাটেৰেও যদি মিউচুৱেল হয় আমি সেইটোও এলাউ কৰি দিম ইয়াৰ ফলত ট্ৰেন্সফাৰ পোষ্টিঙৰ আৰু কোনো ফাইল ডিপাৰ্টমেণ্টত নাথাকিব যি ধৰণে পৰ্টেলত আহিব সেই ধৰণে পৰ্টেলত ৰিলিজ হৈ গুচি যাব